গাইজ সকলোকে হোলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। হেপী হোলী গাইজ। চ' এতিয়া সময় হৈছে 4:30 নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ আৰু সঞ্জীৱ গৈ আছোঁ আমি বাদুলি পাৰ। কিবা এটা কাম আছে, মানে গেছৰ চৌকাটো জাম হৈ গৈছে, সেইটো ঠিক কৰাব গৈ আছোঁ। কিন্তু আজি গাইজ চন্দ্ৰগ্ৰহণ আছে, যাৰ কাৰণে আজি হোলী মনা নাই। এইফালে চাওক সূৰ্য দেৱতা, এইফালে আছে সঞ্জীৱ। চ' আমি এতিয়া ওলালোঁ, যাম এতিয়া আমি। আৰু এইফালে সঞ্জীৱ, আজি মানে মোৰ ৰূপটো সঞ্জীৱ হৈছে। এইফালে সঞ্জীৱ চাওক, পুৰা হেলমেট লগাই পুৰা হেণ্ডচাম হৈ গৈছে। আৰু গাইজ এই ৰাস্তাটো চাওক না, এই ৰাস্তাটো আগতে কিমান বেছি বেয়া আছিলে। আমি বাদুলি পাৰ যাবলৈ বহুত বেছি কষ্ট পাইছিলোঁ, কিন্তু এতিয়া পুৰা ভাল হৈ গ'ল, পুৰা 2 লাইন ৰাস্তা বনাই দিলে। চ' এতিয়া আমাৰ টেনশ্যন নাই বাদুলি পাৰ যাবলৈ, তো আমি ফটককৈ মানে 5 মিনিট মানতে পাই যাম। চ' এতিয়া যাওঁ। আৰু আজি চন্দ্ৰগ্ৰহণ লাগি আছে, যাৰ কাৰণে দোকানবিলাক খোলা নাথাকিবও পাৰে, আমাৰ কামটো নহ'বও পাৰে, কিন্তু তথাপিও আমি যাওঁ আৰু হ'লে দেখাম আপোনালোকক। চ' চাই থাকক ভিডিঅ'টো, আপোনালোকক গৈ লগ পাম আৰু ৰাস্তাৰ ভিউটো দেখাই থাকিম আপোনালোকক। বাই বাই। তো গাইজ আজি পাছফালে বহি মানে বহুত বেছি বতাহ দিছে, আৰু পাছফালে বহা বহুত দিন হৈ গ'ল, মানে বাইকৰ পাছফালে বহা। চ' সেইকাৰণে আজি মানে কিবা এটা বেলেগ লাগিছে, মানে ইমান বতাহ দিছে। সেইকাৰণে চশমাটো লগাই লৈছোঁ। চশমাটো যদিও ভাল লগা নাই, তথাপিও লগাই লৈছোঁ, কাৰণ চকুৰ পৰা পানী ওলাই যায় মোৰ আজিকালি মানে বতাহ দিলে, কাৰণ হেলমেট পিন্ধি অভ্যাস হৈ গৈছে। আৰু এইফালে সঞ্জীৱক চাওক, ইমান ধুনীয়া লাগিছে, কাৰণ এইফালেদি ভিউটো চাওক না, ইমান ধুনীয়া। এইফালে ৰঙা ৰঙা পোহৰ সূৰ্যৰ, আৰু হেলমেটখনো ইমান ধুনীয়া লাগিছে, আৰু হাইৱেও পূৰা ভাল। চ' বাইক চলাই বহুত বেছি ভাল লাগিছে ইয়াত। আহি পাই গ'লোঁ বাদুলি পাৰ, পেট্ৰল পাম্প, আৰু আজিও বজাৰ আছে। আৰু গাইজ এইখন বাইক লৈ প্ৰথমবাৰ মই আৰু সঞ্জীৱ একেলগে ফুৰিব আহিছোঁ, নহ'লে আগতে এনেকুৱা একেলগে এইখন বাইকত মানে যোৱা নাই ক'তো। আজি ফাৰ্ষ্ট টাইম আহি পাই গ'লোঁ আমি বাদুলি পাৰ। এইফালে চাওক আজি ইউটিউবাৰ চেঞ্জ হৈ গৈছে, চ' এইটো ফটককৈ ৰিপেয়াৰ কৰি দিওঁ আমি। গাইজ ফাইনেলি, আৰু এইফালে আমাৰ বাইক আছে ইয়াত, আৰু আমি আহি পাই গ'লোঁ ইয়াৰ লোকেশ্যনত। ইয়াতে দোকানত এটা বনাম। এইফালে আছে আমাৰ গুৰুজী, ইউটিউবাৰ গুৰুজী। আচ্ছা, ফাইনেলি আধা ঘণ্টা ৰখাৰ পাছত আমাৰ কাম হৈ গ'ল, মানে চৌকা বনোৱা হৈ গ'ল। চ' এতিয়া যাওঁ ইয়াৰ পৰা। চ' গাইজ এয়া সঞ্জীৱ মোক এৰি পেলাই গুচি গৈছিলে, এয়া আহিলে এতিয়া। ৰ ক'ত গুচি যায়নো মোক এৰি, নাজানো দেই। আৰু এইফালে বাদুলি পাৰ হাইৱে চাওক, এইয়া কিমান ধুনীয়া। এইফালে চাওক ভিউটো ইমান ধুনীয়া আহিছে। ৰ বাই বাই, টাটা, গুড বাই, গয়া। আৰে মোক নলওঁ নেকি, এৰি দিবি মোক। টকা ক'ত গৈছিলে মোক এৰি? হা क्या? ये बड़ी अच्छी बात कही आप। येस गाइस, फाइनेली আমাৰ কাম হৈ গ'ল, ডান হৈ গ'ল। এতিয়া আমি ফটোশ্বুট কৰিম বুলি ভাবিছোঁ ইয়াত। আৰু বতৰটো আজি ডাৱৰীয়া, কাৰণ আজি গ্ৰহণ লাগিছে। চ' ভাবিছিলোঁ ফটো ভাল নাহিব, কিন্তু এতিয়া এইফালে লাইট জ্বলাই দিলে। চ' আমিও মানে ফটো চটো মাৰোঁ ইয়াত, আৰু ৰিল এটা বনাম, সেইটো আপোনালোকে ইনষ্টাগ্ৰামত চাব দেই। চ' এতিয়া বনাই লওঁ সোনকালে। মাৰ ভাই। ব্লু কালাৰ এটা বগা দিয়ক, ইমানটোৱে খালি দিব লাগিব, দুটা ল'ম। এইফালে সঞ্জীৱ আহি গৈছে। লৈ গ'লে মই ভাইছোঁ লৈছে যেনিবা। চ' গাইজ এতিয়া 6:30 বাজি গ'ল, আৰু মই আৰু সঞ্জীৱ সোমাই গ'লোঁ কাপোৰৰ দোকানত, কাৰণ সঞ্জীৱ লৈছে কাপোৰ, মানে স্পৰ্টিং লৈছে অহাকালি হোলী খেলাৰ বাবে। চ' এতিয়া এই ভিডিঅ'টো